নমস্কাৰ বিজনেছ লাইন এডমিশ্যন লত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আহিছোঁ গোৱালপাৰা জিলা ধূপধাৰা বজাৰ। আজি তাৰিখ হ'ল 23/12/2024। বহুতে ভিডিঅ'বিলাক চাই পিছত আৰু কমেণ্ট কৰে যে পোৱালিৰ দাম এনেকুৱা চলি আছে, পিছত আৰু দামটো বাঢ়ি গ'লে কয় যে দাম ইমান কিয়। সেইকাৰণে তাৰিখটো চাই ল'ব। কোন সময়ত ভিডিঅ'টো আপলোড কৰিছোঁ। আৰু আজি মই বজাৰত অহাৰ কাৰণ এটাই, মানে ঘৰত বেপাৰী আহি দাম একেবাৰে কমকৈ দিয়ে। পোৱালিৰ দাম কৈ আছে বৰ্তমান খ্ৰীষ্টমাছ আহিছে, বিহু আহিব, জানুৱাৰী, ইয়াৰ কাৰণে মানে এই পোৱালি কিনিবলৈ মানুহ নাহে বৰ্তমান বজাৰত। তো আৰু ধান কটা লাগিছে, খেতি কটা লাগিছে, বৰ্তমান বজাৰত মানুহ নাই। সেইকাৰণে ভাবিছোঁ চাওক একপাক বজাৰটো চাই আহোঁ। মোৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 15 কিলোমিটাৰ। গোৱালপাৰা জিলা ধূপধাৰা বজাৰ। এইটো বজাৰ প্ৰত্যেক সোমবাৰে হয় আৰু এইটো বজাৰত প্ৰত্যেক সোমবাৰে 400 পৰা 500 পোৱালি ওলায়। কিছুমান বেপাৰী আনে, কিছুমান ঘৰুৱা যিবিলাক পোহে তেওঁলোকে লৈ যায়, 2 টকা বেছি পাবলৈ বজাৰত লৈ যায়। আৰু এইবিলাক আনিছে বেপাৰীয়ে। আৰু যিবিলাক বস্তাত ভৰাই আনে সেইবিলাকো কিছুমান বেপাৰী আনে। কিন্তু সকলোৰে মই মুখৰ চেহেৰাটো দেখুৱাব নোৱাৰিম। ইয়াৰ আগতে ভিডিঅ' এটা বনাবলৈ গৈছিলোঁ, তো কাজিয়া হৈছিল বেপাৰীৰ লগত যে আমাৰ চেহেৰাটো কিয় উঠাইছা, তেনেকুৱা কৈ থাকে। তো ইয়াত যিটো পোৱালি দেখা পাই আছে বজাৰত, এইটো পোৱালিৰ দাম বৰ্তমান খুজিছে 5,500 টকা। আৰু লোৱা কাষ্টমাৰজনে ইয়াৰ দামটো দিছে 4,000। তেওঁ কৈছে যে 5,500 তলত চেল নকৰে। আৰু এইটো পোৱালি আপোনাৰ 8 পৰা 10 কেজি বানিয়াৰ ভিতৰত ওজনটো আহিব। যিবিলাক 8 পৰা 10 কেজি ওজন, সেইবিলাক প্ৰায় আপোনাৰ 4,800, 5,000 এনেকুৱা চলি আছে। আৰু যিবিলাক কিছুমান 5 কেজি 6 কেজি ওজনৰ পোৱালি ওলায়, সেইবিলাক পোৱালি আপোনাৰ 3,000 টকা চলি আছে। 5 কেজি 6 কেজি ওজনৰ 3,000, 3200, 3500 এনেকুৱা চলি আছে। আৰু কিছুমান পোৱালি আপোনাৰ যিবিলাক 8 কেজি 10 কেজি, সেইবিলাক পোৱালি 4,500 পৰা 5,000। আৰু কিছুমান পোৱালি আপোনাৰ 6,000 টকা চলি আছে। যিবিলাক 12 কেজি ওজন আছে, 12 কেজি 13 কেজি এনেকুৱা ওজন, এইবিলাক 6,000 টকা দাম চলি আছে। তো সেইকাৰণে ভাবিলোঁ যে বেপাৰীয়ে যদি ইমান কমকৈ দিয়ে, সেইকাৰণে বজাৰটো চাই আহিলোঁ কেনেকুৱা চলি আছে। আৰু বহুতে কৈ থাকে যে দাদা বজাৰৰ ভিডিঅ' এটা দিব। ইয়াত চাওক কিছুমান পোৱালি 4 কেজি ওজনৰ আছে, বেপাৰী লৈ বহি আছে। এইবিলাক মোটামুটি 3,000 দামত চেল কৰিব। আৰু আমাৰ পৰা লৈ যায় 2,200। আৰু ইয়াতো আছে পোৱালি। সেইকাৰণে যিসকলে নেকি বজাৰটো ওচৰত হয়, নিজে গৈ চেল কৰিলে ভাল। আৰু খৰচাও আছে বজাৰত ল'লে, আপোনাৰ খাজনা আছে, বহুত টকা তেল খৰচ আছে। আৰু বেপাৰীয়ে যিহেতু পূৰা দিনটো ঘূৰি থাকে, সিহঁতৰ তেল খৰচ আছে, বজাৰত লোৱা খৰচ আছে। আৰু 100 টকাকৈ লয় এটা পোৱালিৰ টেক্স। বজাৰৰ যিটো টেক্স লয় 100 টকা লয়। আৰু বহুত বেপাৰীয়ে কৈ থাকে মোক যে পোৱালি কিনিবলৈ আহিব, তো কণ্টেক্ট নাম্বাৰ লাগে। তো বজাৰতো কোনো ধৰণৰ কণ্টেক্ট নাম্বাৰ দিব নোৱাৰিম, বা তেনেকুৱা বেপাৰী আছে, কিছুমান চিনাকি বেপাৰী আছে। তো কোনো কাৰোবাৰ যদি লাগে এনেকুৱা কমচে এটা গাড়ীত কমচে কম 60 পিচমান যায়। তো যিবিলাক নেকি বৰ্তমান 8 কেজি 10 কেজি 12 কেজি এনেকুৱা চাইজৰ পোৱালিবিলাকৰ দামটো অলপ বেছি। আৰু বৰ্তমান যিকোনো পোৱালিৰ দামটো অলপ বেছি। যিবিলাক 5 কেজি ওজন চলি আছে, সেইবিলাক পোৱালিৰ দামো মোটামুটি 3,000 টকা চলি আছে, 3,032 এনেকুৱা। তো যদি কোনোবাই ল'ব আহে বা কাৰোবাক যদি লাগে একেবাৰে ডাঙৰ চাইজৰ, সৰু চাইজৰ, বজাৰতো একে চাইজ পোৱা নাযায়। একদিনতে বজাৰৰ পৰা লৈ দিব পৰা সুবিধা আছে, বেপাৰী আছে। যদি কাৰোবাক লাগে কণ্টেক্ট কৰিব। ধন্যবাদ।